ওম খিং ৰাজা দেউতা খিং ৰাজা ধৰণী গজাই গুৰু ঢাকনি আপুনি অইলাখত ফুৰিছে অইলাখত চাকিছে দিন খাই দিন দেখিছে ৰাতি খাই ৰাতি দেখিছে য'তে আছে তৰে পৰা আশীৰ্বাদ কৰক চাৰিমুঠি জীৱৰ যেন নিষ্ঠাৰ হওক ভাভু অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ মূল আৰাধ্য দেৱতা খ্ৰিং খ্ৰিং বাইথৌ পূজাৰ লগতে সকলোলৈকে সোণোৱাল বিহুৰ শুভেচ্ছা জনালোঁ। বাইথৌ হৈছে সোণোৱাল কছাৰীসকলৰ মূল আৰাধ্য দেৱতা। বাইথৌ পূজাৰ প্ৰথম দিনা দেওবাৰে দেও নমোৱা, সোমবাৰে বাইথৌ মূল পূজা, মঙ্গলবাৰে ভুৰুলিহালৰ পূজাৰ লগতে বৰ বলি হয়। তাৰ পাছতে হাইদাং গীত গোৱাৰ লগতে লগ বিহু কৰি অইলাহৰ পৰা মত্যলৈকে বিহু নমোৱা হয় আৰু হুঁচৰি গীত গোৱা হয় আৰু বুধবাৰে বাঘদেউ পূজা কৰা হয়। চাৰিমুঠি জীৱৰ নিষ্ঠাৰ বাবে অৰ্থাৎ উৰণ বুৰণ গজন ভ্ৰমণ এই সমস্ত জীৱৰ মংগলৰ নিমিত্তে বায়ু পানী অগ্নি স্থল আৰু আকাশ এই পঞ্চভৌতিক পূজা কৰা হয়। ভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি এয়া বাইথৌ মূল মন্দিৰত সেৱা ল'বৰ বাবে যা যোগাৰ কৰিছে। এয়া হৈছে ভুৰুলিহাল। এই ভুৰুলিহালত কণী উৎসৰ্গা কৰা হয়, পক্ষী উৎসৰ্গা কৰা হয়। এয়া কণী টংলতি পিঠাগুড়ি আদি উৎসৰ্গা কৰি পূজা কৰা হৈছে। কছাৰী কছাৰী সোণোৱাল কছাৰী পূজা দিবলৈকে জুৰীয়া গাহৰি। এয়া জুৰীয়া গাহৰি পূজাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। জুৰীয়া গাহৰি পূজাৰ অন্তত সোণোৱাল কছাৰীসকলৰ ডাঙৰীয়া দেৱতাসকলক স্মৰণ কৰি সমগ্ৰ মানৱ জাতি জীৱকুলৰ কল্যাণৰ মংগলৰ বাবে সেৱা আগবঢ়োৱা হয়। সোণোৱাল কছাৰীসকলৰ মূল আৰাধ্য দেৱতা খ্ৰিং খ্ৰিং বাইথৌ পূজা কৃষি কৰ্মৰ লগতো জড়িত। এয়া হৈছে হাইদাং গীত পৰিৱেশন। মূল মন্দিৰৰ ভিতৰত হাইদাং গীত পৰিৱেশন কৰিছে। এই হাইদাং গীতৰ এটা নিজস্ব শৈলী আছে, নিজস্ব কিছু বৈশিষ্ট্য আছে। হাইদাং গীত হৈছে স্তুতি গীত। হাইদাং গীতত কোৱা হৈছে দেৱী ডাঙৰ ভুৰুলি হাবুকি। ভুৰুলি হৈছে কেঁচা খাইটি, হাবুকি হৈছে বৰদৈচিলা। মনুষ্য জগতত দুগৰাকী মাতৃ আছে, এগৰাকী জন্মদাত্ৰী আৰু এগৰাকী অন্নদাত্ৰী। জন্মদাত্ৰী মাতৃয়ে জন্মৰ পৰা শিশুটোক নিজৰ শৰীৰত উৎপাদিত আহাৰ খুৱাই ডাঙৰ দীঘল কৰে। ঠিক সেইদৰে অন্নদাত্ৰী মাতৃ অৰ্থাৎ বসুমতীয়ে পৃথিৱীত বিভিন্ন শস্য শ্যামলা কৰি মানুহক আহাৰ যোগান ধৰে আৰু ঠিক সেইদৰে কেঁচুৱাটোৱে কান্দিলে মাকে যিদৰে গাখীৰ খুৱায়, ঠিক সেইদৰে বসুমতীক যদি আমি হাল বাই মাটি চহাই কৃষি কৰ্ম কৰোঁ, আমনি কৰোঁ, তেতিয়াহে আচলতে আমাক বসুমতীয়ে শস্য যোগান ধৰে। ডাঙৰ সপ্ত বায়ু, প্ৰাণবায়ু থকালৈকে জীৱই কৰ্ম কৰিব পাৰে। প্ৰাণবায়ু ওলাই গ'লে জীৱ জড় হৈ পৰে। মাতৰ ডাঙৰ ধূলাই মেঘ, কোনো জীৱ নাইবা যন্ত্ৰ পাতি নোহোৱাকৈ শুকুলা মেঘৰ আঁৰত যি শব্দ থাকে সেই মাতেই হৈছে আটাইতকৈ ডাঙৰ মাত। আৰু শ্ৰেষ্ঠত্তম বুজাবলৈ এই হাইদাং গীত গোৱা হয়। এয়া দেখিছে মূল মন্দিৰৰ ভিতৰৰ পৰা হাইদাং গীত গাই গাই ৰাজাগুৰুৰ বৰঘৰৰ ভিতৰলৈকে তেখেতসকলে আগবাঢ়ি আহিছে। জ্যেষ্ঠসকলে হাইদাং গীত গাই গাই ৰাজাগুৰুৰ বৰঘৰৰ ভিতৰলৈকে সোমোৱাৰ লগে লগে
9জন ডেকা আৰু 9গৰাকী গাভৰুৱে লগ বিহু আৰম্ভ কৰে। ৰাজাগুৰুৰ বৰঘৰৰ ভিতৰৰ পৰা ৰাজাগুৰুৰ চোতাললৈকে আহে। ৰাজাগুৰুৰ বৰঘৰৰ চোতালত ৰৈ থকা ডেকা গাভৰুৰ সৈতে লগ বিহু গাই পুনৰ ৱাইথ মূল মন্দিৰৰ প্ৰাংগণত এইদৰে প্ৰৱেশ কৰে আৰু সকলোৱে মিলি লগ বিহু পৰিৱেশন কৰে। এয়াই হৈছে সোণোৱাল কছাৰী ডেকা গাভৰুৰ লগ বিহু। আৰু এই লগ বিহুৰ পাছতেই হুঁচৰি পৰিৱেশন কৰিব জ্যেষ্ঠসকলে। আৰু হুঁচৰি পৰিৱেশন কৰাৰ পাছতেই আজিৰ দিনটোৰ পৰাই আচলতে সোণোৱাল কছাৰীসকলৰ বিহু নমা পৰ্ব আৰম্ভ হয়। আৰু আজিৰ পৰাই কৃষি কৰ্মৰো আৰম্ভ হয়, বিহু আখৰাও আৰম্ভ হয়। আৰু অসমীয়া সংস্কৃতিৰ জনজীৱনত এই সোণোৱাল কছাৰীসকলৰ কৃষ্টি সংস্কৃতিৰ এক সুকীয়া পৰিচয় আছে। এয়া হৈছে সোণোৱাল কছাৰীসকলৰ হুঁচৰি। ৰাজাগুৰুৰ বৰঘৰৰ চোতালত সোণোৱাল কছাৰী জ্যেষ্ঠসকলে হুঁচৰি গাইছে। এই বিহু নমোৱা পৰ্ব আজি ইমানতে সামৰণি পৰিছে।
Boga sahib